কৈছে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলক তেওঁলোকে আৰু পুঁজি যোগান নধৰে আৰু তেওঁলোকক অসমত কোনো ফাংচন কৰিবলৈ কোনো প্ৰগ্ৰেম কৰিবলৈ অনুমতি নিদিয়ে মই ভাবোঁ যে জুবিন গাৰ্গ মৃত্যু হোৱাৰ পাছত জুবিন গাৰ্গক পৰোক্ষভাৱে মৃত্যুৰ পিনে ঠেলি দিয়াৰ পাছত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলে এনেও মানে আৰু কোনোপধ্যে অসমত কোনোদিন অনুষ্ঠান কৰিব নোৱাৰে এইটো নিশ্চিন্ত থাকক সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ এই ঘোষণা এটা প্ৰশাসনৰ বাহিৰে আন একো নহয় এনে মানুহৰ ক্ষোভটোক খংটোক কমাবৰ কাৰণে কৰা এটা গিমিক বুলি যাক কয় এটা চমকৰ বাহিৰে আন একো নহয় গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে কওকে বা নকওকে অসমৰ ৰাইজে অসমৰ যুৱ সমাজে অসমৰ সংগঠনসমূহে অসমৰ ৰাজনৈতিক দলবিলাকেই আচলতে কোনোপধ্যে কেতিয়াও এই অনুষ্ঠানটোক আৰু অসমত কেতিয়াও কোনো ফাংচন পাতিবৰ কাৰণে কোনো ফেষ্টিভেল পাতিবৰ কাৰণে অনুমতি নিদিয়ে গতিকে এই অনুষ্ঠানটো ৰাইজৰ ওচৰতে বেন হৈছে চৰকাৰে বেন কৰক নকৰক সেইটো পিছৰ কথা কিন্তু বাৰম্বাৰ দাবী জনাই থকাৰ পাছতো এতিয়ালৈকে কিয় হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই কিয় পৃথিৱীৰ য'তেই লুকাই নাথাকক লাগিলে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে চাই আছিলে সেই সাগৰলৈ যোৱা সেই সাগৰ নহয় আচলতে সেই জলৰাশি মানে আচলতে ছিংগাপুৰ আৰু ইণ্ডোনেছিয়াক বিভক্ত কৰা যি জলৰাশি সেই জলৰাশিক আচলতে আমি সকলোৱে বাধ্য কৰোৱা তাত নামিবলৈ সেই ছিংগাপুৰৰ নাগৰিকসকলকো গ্ৰেপ্তাৰ কৰিবৰ কাৰণে মই দাবী জনাইছোঁ দ্বিতীয় দাবীটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ থকাৰ পাছতো এতিয়ালৈকে CBI এনকুৱাৰী দিয়া নাই আপুনি নিজে কওকচোন যে ফ্ৰী ডাইভিং কৰিছিলে জুবিন গাৰ্গে তাত ফ্ৰী ডাইভিং কৰা বুলি কয় এইটোক যিটোত এনেকৈ জাপ মাৰি পৰিছিলে যে আৰু তাৰপিছত সাঁতুৰি যায় এইটোক ফ্ৰী ডাইভিং কৰা বুলি কয় এই যে ফ্ৰী ডাইভ কৰা কামটোৰ কাৰণে আপোনালোকে নিশ্চয় জানে যে স্কুবা ডাইভিং আৰু ফ্ৰী ডাইভিং এই দুটা কৰিবৰ কাৰণে যিকোনো এখন সাগৰত বা যিকোনো এটা এনেকুৱা ডাঙৰ জলৰাশিত প্ৰথমতে এখন ফৰ্ম ফিল আপ কৰিব লাগে সেই ফৰ্মখন ফিল আপ কৰোঁতে দুটা বস্তু অন্তত জুবিন গাৰ্গৰ গাত থকা দুটা বস্তুৰ ওপৰত প্ৰশ্ন সোধে মানে সকলোকে সোধে মানে এইটো আছে নেকি যে আপোনাৰ এফিলেপচি আছে নেকি মৃগী বেমাৰ আছে নেকি এক দুই নম্বৰ তেওঁ সোধে যে আপুনি কেতিয়াবা চিজাৰৰ মুখামুখি হৈছিলে নেকি চিজাৰ হৈছিলে নেকি যদি চিজাৰ হৈছিলে আৰু এপিলেপচি হৈছিলে তেতিয়াহ'লে প্ৰথমতে ডাক্তৰৰ ওচৰলৈ পঠিয়ায় আৰু ডাক্তৰে চাৰ্টিফিকেট দিলেহে তেতিয়াহে সাগৰত নামিব পাৰে কিন্তু আশ্চৰ্যজনকভাৱে কোনোবাই মেনুপুলেট কৰি বা কোনোবাই দুই নম্বৰী কৰি জুবিন গাৰ্গক সাগৰততো নমালেই সাগৰত নমোৱাৰ কথাটো বাদ দিয়ক আপুনি তাৰ লগতে পৃথিৱীৰ ক'তো নোহোৱা নোপোজাকে মানে কোনো পৰ্যটকে কেতিয়াও নকৰা নিচিনাকৈ আপোনাৰ কি কৰিলে আপোনাৰ এইটো নিপিন্ধাকে কি বুলি কয় এইটো লাইফ জেকেট নিপিন্ধাকে তেওঁক খালী গাৰে সাঁতুৰিবলৈ ঠেলি দিয়া হ'ল খালী গাৰে সাঁতুৰিবলৈ ঠেলি দিয়াই নহয় তাৰপিছত যেতিয়া তেওঁ অসহায় হৈ পৰিছে তেতিয়া কোনেও তেওঁক খেল কৰিবলৈ যোৱা নাই গতিকে এইটো এটা অত্যন্ত এটা ডাঙৰ ক্ৰিমিনেল কনস্পিৰেচি এইটো এটা অত্যন্ত ডাঙৰ ক্ৰিমিনেল নেগলিজেঞ্চ আৰু এইটো কালপেবল homicide বুলি কোৱা হয় লিগেল ভাষাত কালপেবল homicide বুলি কোৱা হয় কালপেবল homicideৰ এটা ঘটনা ক্ৰিমিনেল কনস্পিৰেচিৰ এটা ঘটনা ক্ৰিমিনেল আপোনাৰ নেগলিজেন্সৰ এটা ঘটনা আৰু লগতে এটো এজন মানুহক মৰিবৰ কাৰণে বাধ্য কৰাৰ এটা ঘটনা গতিকে এটো এটা বহুত ডাঙৰ এটা ক্ৰাইম আৰু এই ক্ৰাইমৰ কাৰণে ইমিডিয়েটলি মানুহবিলাকক গ্ৰেপ্তাৰ কৰাৰ উপৰিও এই ঘটনাটো যে ছিংগাপুৰত আচলতে তেওঁ ফৰ্মখন ফিল আপ কৰিছিলে না নাই তাৰ অনুমতি কোনে লৈছিলে সাগৰৰ কোনখন হোটেলত আছিলে খাওঁতে কেনেবাকে বিষক্ৰিয়া হ'ল নেকি এই আটাইবিলাক পৰীক্ষা কৰিবৰ কাৰণে অসমৰ CIDয়ে গৈ ছিংগাপুৰত এইবিলাক পৰীক্ষা নিৰীক্ষা কৰিব পাৰিব নেকি আপুনি কওক এইবিলাক পৰীক্ষা নিৰীক্ষা যদি কৰিবলৈ হয় ভাৰতবৰ্ষৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা CBI তদন্ত দিব লাগিব কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখেৰে কৈ আছে কিবা কিবি কথা জুবিন গাৰ্গৰ বিষয় পজিটিভ কিন্তু এতিয়ালৈকে যিসকলে জুবিন গাৰ্গক মৃত্যুৰ কাৰণে ঠেলি দিলে
তেওঁলোকৰ ওপৰত এটা CBI তদন্ত ঘোষণা কৰাৰ ক্ষেত্ৰত তেওঁ এতিয়ালৈকে অপাৰগতা প্ৰকাশ কৰি আছে এই অপাৰগতাৰ কাৰণটো কি কিয় হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ ওপৰত CBI তদন্ত দিব খোজা নাই There is something rotten in the state of Denmark নেকি কিবা এটা ঘটনা চৰকাৰৰ লগতো জড়িত হৈ আছে নেকি যি কাৰণত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা CBI তদন্ত ঘোষণা কৰিবলৈ বাৰম্বাৰ কৈ থকাৰ পাছতো এতিয়ালৈকে CBI তদন্ত ঘোষণা কৰা নাই কিয় সেইকাৰণে এই মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি হিচাপে শিৱসাগৰৰ বিধায়ক হিচাপে আৰু অসমৰ মানুহৰ কাৰণে সদায় কাম কৰি থকা এজন সংগ্ৰামী যুঁজাৰু হিচাপে মই অসম চৰকাৰক দুটাই দাবী কৰিছোঁ এক নম্বৰ দাবীটো হ'ল যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক অনতি বিলম্বে গ্ৰেফতাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে পৃথিৱীৰ য'তেই নাথাকক লাগিলে নিগনিৰ গাঁতত সোমাই থাকিলেও তেওঁলোকক ধৰি আনি তেওঁলোকক তদন্তকাৰী সংস্থাৰ হাতত চমজাই দিয়াৰ ব্যৱস্থা কৰিব লাগে নম্বৰ 1 নম্বৰ 2 তদন্ত অসম চৰকাৰৰ CIDয়ে কৰিব নালাগে অসম চৰকাৰে কৰিব নোৱাৰে কাৰণ ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই সিদ্ধাৰ্থ শৰ্মাক পোৱাৰ পাছতো তেওঁ গ্ৰেপ্তাৰ কৰিব নালাগে বুলি অসম পুলিচক কৈ দিলে আকৌ অসম পুলিচৰ যেটো CID তাৰ আকৌ DGP আছিলে শ্যামকানু মহন্তৰ নিজৰ ককাইকে ভাস্কৰ জ্যোতি মহন্ত গতিকে ভাস্কৰ জ্যোতি মহন্ত ডেফিনেটলি CID তেওঁ পুলিচৰ অন্তৰ্গত থকা CID যিকোনো সময়তে তেওঁ ইনফ্লুৱেঞ্চ কৰিব পাৰিব গতিকে কোনো পধ্যে আমি CID তদন্ত নিবিচাৰোঁ আৰু গৈ বিদেশত CIDয়ে কি কৰিব আপুনি নিজে কওক হা ইমান হাইফাই কেছ এটা আৰু ইয়াত কোনে পইচা দিছিলে এই ফাংচনবিলাক পাতিবলৈ কোনে পইচা দিছিলে পৃষ্ঠপোষকবিলাক কোন এই গোটেই বস্তুবিলাকৰতো তদন্ত লাগিব ন যি হিমন্ত বিশ্ব শৰ্মাই কোনোবা এজন মানুহে ফেচবুকত কিবা এটা লিখিলে কবিতা লিখিলে তেওঁ ঘৰৰ পৰা ধৰি আনি ৰাতি 2টা বজাত ধৰি আনি জেল দিয়ে যে হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত কোনোবা বাহিৰৰ মানুহ এজনে কিবা এটা কথা হিমন্ত বিশ্ব শৰ্মা বা অসমৰ বিষয়ে কিবা এটা লিখিলে বাহিৰৰ পৰা দিল্লীৰ পৰা ধৰি আনেগে মানুহ হা সেই মানুহজনে অসমৰ আটাইতকৈ ডাঙৰ গায়কজনৰ মৃত্যুৰ সময়ত জগৰীয়া মানুহবিলাকক গোটেই অসমৰ মানুহে দাবী কৰাৰ পাছতো এতিয়ালৈকে কেলে গ্ৰেপ্তাৰ কৰা নাই নিশ্চয় কিবা এটা ঘটনা আছে নিশ্চয় কিবা এটা ৰহস্য আছে নিশ্চয় এটা কিবা গোপন কাহিনী আছে যেটো কাৰণত এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাই এই অপৰাধীবিলাকক এই অভিযুক্তবিলাকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই গতিকে কথা স্পষ্ট আমি আজিৰ ভিতৰতে মুখ্যমন্ত্ৰীক CBI তদন্ত আৰু অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী জনাই স্মাৰকপত্ৰ প্ৰদান কৰিম আজি কাইলৈ আমি অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰাৰ কথা চিন্তা কৰিছোঁ কাইলৈ ৰাজ্যপালক লগ পাবৰ কাৰণে অনুমতি বিচাৰি ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰা হৈছে গতিকে কাইলৈ ৰাজ্যপালক সাক্ষাৎ কৰা হ'ব আৰু অচিৰে এই দুটা কাম কৰাৰ পাছত অসমৰ মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ দিয়াৰ পাছত অসমৰ ৰাজ্যপালক স্মাৰকপত্ৰ দিয়াৰ পাছত ৰাজ্যপালৰ লগত CBI তদন্তৰ কাৰণে কথা পতাৰ পাছত আৰু গ্ৰেপ্তাৰ কৰিবৰ কাৰণে অপৰাধীক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী জনোৱাৰ পাছত যদি এই কাম নহয় তেতিয়াহ'লে কেইদিনমানৰ ভিতৰতে পূজা নাচাওঁ আৰু আন্দোলনহে কৰিম উপায় নাই প্ৰতিবাদহে কৰিম প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম গতিকে মই অতি সোনকালে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যদি ঘটনাত আপুনি লেটিপেটি হ'ব নালাগে যদি আপুনি ঘটনাত লেটিপেটি হৈ থকা নাই আপোনাৰ যদি প্ৰত্যক্ষ বা পৰোক্ষ কোনোবা পৃষ্ঠপোষকতা আপোনাৰ এই ঘটনাত নাই তেতিয়াহ'লে অনতি বিলম্বে এই অভিযোগকাৰীসকলৰ ওপৰত গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক শাস্তিমূলক ব্যৱস্থা কৰক আৰু লগতে CBI তদন্ত আজি বা কাইলৈ ভিতৰত ঘোষণা কৰক নহ'লে কিন্তু আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম